নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু পুনৰ এবাৰ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এতিয়া চাব আপোনালোকে ইয়াতে মই GT-PGTৰ যি টেটকাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট হৈ গ'ল, BTRৰ ক্ষেত্ৰত কৈছোঁ মই। BTRৰ যিহেতু আগতে হৈছিলে, তাৰপিছতহে অল আছাম ভিত্তিত যিটো হৈছে সেইটো হৈছিলে। গতিকে BTRৰ সকলোৱে জানে অলৰেডি ভেৰিফিকেশ্যন হৈ গ'ল আৰু মাজতে ৰিচিডিউল কৰিব লগা হ'ল ইলেকশ্যনৰ কাৰণে। গতিকে 8 তাৰিখলৈকে আছিলে লাষ্ট ডেট, 8 মে'লৈকে আছিলে। এতিয়া কথাটো হ'ল ইয়াতে এখন অৰ্ডাৰ ওলাইছিলে আৰু অৰ্ডাৰখন হয়তো মোৰ দিয়াত দেৰি হ'ল। যা হওক, মই ভিডিঅ'টোত জাষ্ট আলোচনা কৰাৰ কাৰণেহে বনাইছোঁ। এইখন অলৰেডি ডেট পাৰ হৈ গৈছে 9 তাৰিখে, মানে যিসকল কেণ্ডিডেট 8 তাৰিখলৈকে উপস্থিত হোৱা নাছিলে, মানে 8 তাৰিখে বুলি নহয়, গোটেই পিৰিয়ডটোত যিসকল কেণ্ডিডেটে যেতিয়াৰ পৰা ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছিলে এপ্ৰিল মাহৰ, কোনোবা যদি মানে কিবা কাৰণত উপস্থিত থাকিব পৰা নাছিলে, বিভিন্ন কাৰণবশতঃ, তেখেতসকলক এটা সুযোগ দিছে 9 তাৰিখে পুনৰ বড়োলেণ্ড ষ্টাফ যিটো হ'ল তাতে তেখেতসকলক উপস্থিত হ'ব দিছিলে ভেৰিফিকেশ্যনৰ কাৰণে। আৰু এইটো লাষ্ট সময়সীমা দিয়া হৈছিলে 9 তাৰিখ। গতিকে এই অলৰেডি 9 তাৰিখ পাৰ হৈ গ'ল, আজি যিহেতু 10 তাৰিখ। কিন্তু মই সেইকাৰণে একচুৱেলি ভিডিঅ'টো বনা নাই, এইখনৰ এতিয়া কোনো মূল্য নাই, কিন্তু মই জাষ্ট এটা ডিছকাশ্যন কৰিম বুলিহে ভিডিঅ'টো বনাইছোঁ। গতিকে এইটো খুব এটা ভাল কাম কৰিছে BTR মানে এডমিনিষ্ট্ৰেটিভৰ ফালৰ পৰা, যিহেতু বিভিন্ন কাৰণবশতঃ বা কোনোবা বেমাৰ আজাৰৰ চিকিৎসা কৰিবৰ কাৰণে কোনোবা বাহিৰত যায় বা বিভিন্ন কাৰণবশতঃ কোনোবা এবচেণ্ট থাকিব পাৰে। গতিকে তেখেতসকলক এটা সুযোগ দিছে। তেখেতসকলে 9 তাৰিখত গৈ হয়তো বহুতে কৰি আহিব পাৰিছে। এইখন সেই মৰ্মে এইখন দিছিলে নটিচখন। এতিয়া মই আলোচনা কৰা বিষয়টো হ'ল ৰিজাল্টৰ কথা। আমি সকলোৱে জানো প্ৰমোদ বৰদেৱে কৈছিলে যে ভেৰিফিকেশ্যনৰ পাছত এসপ্তাহ পিছতে GT আৰু PGTৰ মানে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিয়াৰ কথা আছে। গতিকে সেই মৰ্মে 9 তাৰিখ যিহেতু লাষ্ট আছিল, যদিও 8 তাৰিখ লাষ্ট আছিলে, এদিন যিহেতু এবচেণ্ট থকাসকলক এটা সুযোগ দিলে, গতিকে 9 তাৰিখ লাষ্ট আছিলে। গতিকে এসপ্তাহ হ'লে 16 তাৰিখলৈকে আমি এক্সপেক্ট কৰিব পাৰোঁ নেকি, মানে ৰিজাল্টৰ যিটো এনাউন্সমেণ্ট হ'ব। এতিয়া কথাটো কি হ'ল, ভেৰিফিকেশ্যনত যোৱা গ্ৰেজুৱেট টিচাৰ হওক বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ বা কিছুমানে বোথ দিছিলে, বোথ কেটেগৰীত এপিয়াৰ হৈছিলে ভেৰিফিকেশ্যনত, তেখেতসকলে কোৱা মতে যিটো ভেৰিফিকেশ্যন প্ৰচেছ অলৰেডি কমপ্লিট হৈ গ'ল, তাত অকল মাৰ্কশ্বিটখিনি চাইছে, মানে যিখিনি মাৰ্কশ্বিট অৰিজিনেল সেই মাৰ্কশ্বিটখিনি চাইছে আৰু এটা ছেট এটা বনাব দিছে, মানে গোটেইখিনি পিন আপ কৰি। এতিয়া তাতে কোনো ধৰণৰ কোৱা মতে, এইটো মোৰ নিজৰ ভাষ্য নহয়, ডেট বা তেনেকুৱা চোৱা নাই। আমি এতিয়া এপিয়াৰিংখিনিৰ কথা যেনেকৈ কৈ আছিলে, ধৰক মানে এডভাৰ্টাইজটো কেতিয়া দিছিলে, তেখেতসকলৰ যিটো চাৰ্টিফিকেট কেতিয়া পাছ কৰিছে, সেইবিলাক মানে তেনেকুৱা ধৰণৰ কথা আহি পৰা নাছিলে। আৰু মোৰ বোধেৰে যিহেতু BTRৰ ভেৰিফিকেশ্যনটোৰ ক্ষেত্ৰত তেনেকুৱা নহ'ব লাগে, কাৰণ এপিয়াৰিং বুলি ক'লে আমি যিখিনি BEd বা BEdৰ কথা মই বাদেই দিলোঁ বাৰু, মাষ্টাৰ ডিগ্ৰীৰ যিখিনি ফাইনেল চেমৰ এক্সাম দিছিলে, বিভিন্ন হওক, ৰেগুলাৰ হওক, কোনোবা ৰেগুলাৰ মোডত, কোনোবা ডিষ্টেঞ্চ মোডত, আইডলত, কেহেন্দিকত, তেখেতসকলৰ যিটো অৰিজিনেল মাৰ্কশ্বিট BTRৰ ভেৰিফিকেশ্যন, মানে ডিউৰিং BTR ভেৰিফিকেশ্যন তেখেতসকলে এইটো পোৱা নাছিলে। তাৰ মোটামুটি 10-15 দিন পিছতহে তেখেতসকলে সেই মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিছে। গতিকে এপিয়াৰিংখিনি ইয়াতে মানে এপিয়াৰ হোৱাৰ কোনো কথাই আহি নপৰে মোৰ বোধেৰে, কাৰণ তেখেতসকলে যিহেতু মাৰ্কশ্বিট হাতত পৰা নাই, গতিকে তেখেতসকলে তাতে নিশ্চয় উপস্থিত নাছিলে। আৰু হয়তো কিছুমান থাকিবও পাৰে, এইটো এটা মোৰ নিজস্ব ধাৰণা দেই, এইটো হয়তো আপোনালোকেও ভাবিব পাৰে। আৰু অল আছামৰ যিটো ভেৰিফিকেশ্যন হ'ব, সেইটো কেনেকুৱা হ'ব গৈ আছে সেইটো বাৰু ক'ব নোৱাৰিম। যদি তেখেতসকলে গাইডলাইন ফ'ল' কৰে এজ পাৰ এডভাৰ্টাইজমেণ্ট, তেতিয়াহ'লে নিশ্চয় তেখেতসকলে তন্নকৈ চেক কৰিব। আৰু মই দুয়োটা পক্ষৰ ক্ষেত্ৰত কাৰো পক্ষ মই ল'ব খোজা নাই, মানে মই এডভাৰ্টাইজমেণ্টৰ কথাটোহে কৈছোঁ। তেখেতসকলে পাব নালাগে তেনেকুৱা হিচাপত মই কোৱা নাই, মানে
এজ পাৰ এডভাৰ্টাইজমেণ্ট যিখিনি মেনশ্যন আছিলে মই সেই কথাখিনি কৈছোঁ। গতিকে এই ক্ষেত্ৰতো BTRৰ ক্ষেত্ৰতো বহুতেই কৈছে যে এনেকুৱা হৈছে, নাচালে ডকুমেণ্টছ গোটেইখিনি মাৰ্কশ্বিট দিছেনে আপোনালোকে, বা GT দুয়োটা পালে আপুনি কোনটো প্ৰিফাৰেঞ্চ দিব, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিছে, ধৰক লিখিও ৰাখিছে। এতিয়া কথাটো হ'ল তেখেতসকলে ইয়াৰ পৰা কেনেকৈ মানে বাছনি কৰিব, বা ৱেষ্ট বেংগলৰ বুলি বহুতে উত্থাপন কৰি আছে, বাহিৰৰ পৰা মানে কিছুমান জেনুইনো আছে, কিন্তু কিছুমান ভুৱাকৈ মানে চেণ্টাৰ দেখাই নাই, তেনেকৈ অনলাইনতে এক্সাম দি পাছ কৰা বহুতো BEd কৰা আছে বুলি কৈছে। গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা হ'ব, মানে বহুত মানে লক্ষণীয় বিষয় হ'ব যে BTR গভমেণ্টে মানে চিলেকশ্যন প্ৰচেছ কেনেকৈ কৰে। গতিকে মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, ভাবোঁ অকণমান ডিছকাশ্যন কৰোঁ আপোনালোকৰ সৈতে। কমেণ্ট বা ছেকশ্যনত আপোনালোকৰ কিবা যদি জানে নিশ্চয় জনাব। কিন্তু যদিও মই ভিডিঅ'টো বনাইছোঁ, কিন্তু মোৰ মনত আগতে যেনেকুৱা মানে এক্সাইটমেণ্ট এটা আছিল, ভিডিঅ'টো বনাইছোঁ, আপোনালোকক মানে ভিউজ কিমান হ'ব বা আপোনালোকে চাব, আপোনালোকে কিবা এটা সহায় কৰিব। কিন্তু দেশৰ এনেকুৱা পৰিস্থিতিত এই ভিডিঅ'টো আচলতে দিব ইচ্ছা নাছিলে। তথাপিও মই ভাবিছোঁ জাষ্ট অকণমান ডিছকাশ্যনৰ কাৰণে অকণমান ভিডিঅ'টো বনাইছোঁ। আৰু আমাৰ বীৰ সৈনিকসকলে সীমান্তত আমাক ৰক্ষাৰ স্বাৰ্থত তেখেতসকলে নিজৰ প্ৰাণ আহুতি দি আছে। গতিকে এনেকুৱা সময়ত আমি তেখেতসকলৰ লগত সদায় আছোঁ, মানসিকভাৱে হ'লেও আমি তেখেতসকলক ছাপোৰ্ট কৰিব লাগিব। আৰু দেশ সকলোতকৈ আগত। যা হওক, মই কথাটো কৈছোঁ এইকাৰণে যে এসপ্তাহ পিছত বুলি ক'লে এসপ্তাহ পিছত নিদিলেও আমি এতিয়া তেনেকুৱা ধৰণৰ আপত্তিজনক কমেণ্টৰ পৰা বিৰত থাকিব লাগিব, কাৰণ দেশৰ বৰ্তমান যেনেকুৱা পৰিস্থিতি হৈ আছে দেশত, সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু যদি তেনেকুৱা কোনো বিজুতি নহয়, এই পৰিস্থিতি সাম কাটে, তেতিয়াহ'লে নিশ্চয় 9 তাৰিখৰ পৰা 7 তাৰিখলৈ নিশ্চয় 16 মে' বা 20 মে'ৰ ভিতৰত কিবা এটা ৰিজাল্ট পাব লাগে। অলৰেডি যিহেতু ভেৰিফিকেশ্যন হৈ গ'ল, এইবাৰ যিখিনিয়ে পাব হয়তো 1:1 হিচাপতে আহিব মেৰিট লিষ্টখন। গতিকে আৰু বহুতো নন BTR কেণ্ডিডেটো চিলেক্ট হোৱাৰ ইয়াত চান্স আছে, যিহেতু আগে পিছেও তেখেতসকলে পাইছে ইয়াত এপইণ্টমেণ্ট LP MAৰ ক্ষেত্ৰত। যদিও প্ৰত্যেকবাৰেই মানে উল্লেখ থাকে যে BTRৰ কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব, কিন্তু এই নহয় যে নন BTRৰ কেণ্ডিডেটকো প্ৰিফাৰেঞ্চ দিয়া নহ'ব, তেনেকুৱা নহয়। এইটো একচুৱেলি মই বনাই কোৱা কথা নহয়, এইটো আপোনালোকে সমীক্ষা চলাই চালে গম পাব। বহুতো শিক্ষক শিক্ষয়িত্ৰী, মই বেলেগ ডিপাৰ্টমেণ্টৰ কথা নকওঁ, BTRত কৰ্মৰত আছে এতিয়াও, আৰু হয়তো কিছুমান মিউচুৱেল ট্ৰেন্সফাৰৰ জৰিয়তে পুনৰ তেখেতসকলৰ হোম ডিষ্ট্ৰিক্টলৈ গৈছে, কিন্তু তেখেতসকলে প্ৰথম BTRতে চাকৰি পাইছিলে। গতিকে মই পুনৰ এবাৰ ক্ষমা বিচাৰিছোঁ, যদিও ভিডিঅ'টোৱে মই বনাইছোঁ, আপোনালোকে হয়তো ভাবিব পাৰে মানে ভিডিঅ' শ্বেয়াৰ কৰি আছে এনেকুৱা যুদ্ধকালীন পৰিস্থিতিৰ সময়ত। তথাপি মই জাষ্ট ডিছকাশ্যনৰ কাৰণে বনালোঁ, তাৰ বাবে মই ক্ষমা কৰিছোঁ। আৰু আমি দেশৰ এই পৰিস্থিতিত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো সুকলমে চলি থাকে, সকলো পৰিয়ালৰ লগত ভালে কুশলে থাকে, আৰু যিসকল সৈনিকে মানে আমাৰ হৈ যুদ্ধ কৰি আছে, তেখেতসকলে যাতে সশৰীৰে ঘৰলৈ উভতি আহিব পাৰে। পুনৰ এবাৰ সকলোকে মোৰ ভিডিঅ'টো সকলোকে চৰ্বে ধন্যবাদ জনাইছোঁ। জয় হিন্দ।